নমস্কাৰ বন্ধু বান্ধৱীসকল, চবলৈকে নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু মোৰ যোনখিনি চেনেলৰ ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকলৈ নতুন বছৰৰ শুভেচ্ছা থাকিল। নতুন বছৰটোত তেওঁ যেন এইবাৰ অসম পুলিচত চাকৰি পায় তাৰ বাবে মই বহুত কামনা কৰিছোঁ মোৰ ছাবস্ক্ৰাইবাৰ কাৰণে। আৰু এই নতুন বছৰটোতে চৰকাৰে আপোনালোকৰ ২৬,০০০ নিযুক্তি দিব ৬ মাহমানৰ ভিতৰতে। চ' যোনে যোনে প্ৰেক্টিছত এতিয়া লাগি আছে ভালদৰে লাগি থাকক, কাৰণ হাৰ নেমানিব। হাৰ মানিলে কিন্তু নহ'ব, কাৰণ এই ৬ মাহ যদি আপোনালোকে কষ্ট কৰে ভৱিষ্যতটো আপোনালোকৰ ধুনীয়া হ'ব, ধুনীয়া লাইফষ্টাইলত থাকিব পাৰিব, কোনো প্ৰব্লেম নহয়। আৰু আপোনালোকৰ গাঁৱৰ ওচৰত কোনোবাই আপোনালোকক এতিয়া ইগন'ৰ কৰিব পাৰে, সেই ইগন'ৰ বাদ দি আপোনালোকে ছাকচেছৰ পথলৈ সদায় ৰানিং কৰক, পঢ়ক, ৬ মাহ কষ্ট কৰক। যেতিয়া আপোনালোকে ছাকচেছ হ'ব তেতিয়া তেওঁলোকক দেখুৱাই দিব পাৰিব যে মই ছাকচেছ হ'লোঁ। তেনেকৈ মানে আপুনি মুখেৰে নহয় প্ৰমাণ কৰি দেখুৱাব পাৰিব আপোনালোকে। এই ৬ মাহ আছে আপোনালোকৰ হাতত, ভালদৰে প্ৰিপেৰেশ্যন কৰক, ধুনীয়াকৈ আপোনালোকে ছাকচেছ হওক, মই তাকে কামনা কৰোঁ ভগৱানৰ ওচৰত নতুন বছৰটো। আৰু পাৰিলে আপোনালোকে এই ৬ মাহ ঘৰৰ পৰা ওলোৱা বাদ দিয়ক, ৰানিং কৰিব, ৰানিং কৰি আহি পিনে পঢ়িব, বিন্দাছ পঢ়ি থাকক। বাকী বাদ দি আপোনালোকে নিজৰ কামত লাগক। এই ৬ মাহ যদি আপোনালোকে কষ্ট কৰে আপোনালোকে সফল হ'বই। চ' ভালদৰে যিমান পাৰে কষ্ট কৰক, মই আপোনালোকক সেইটোৱে ক'লোঁ। লাগিলে ঘৰৰ পৰা ওলোৱা বাদ দিয়ক, ৰানিং কৰি আহিব আৰু ঘৰত সোমাই অনলি পঢ়ি থাকক। যদি মোৰ কথাবোৰ শুনি ভাল লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ